নমস্কাৰ, কক্ষালৈ স্বাগতম। মোৰ নাম দৰ্শনা তালুকদাৰ। আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা। এই পাঠটিত আমি মানৱ সম্পদ উন্নয়নত দেখা দিয়া অসুবিধাসমূহৰ বিষয়ে পঢ়িম, লগতে সেই অসুবিধাসমূহ ৰোধ কৰিবলৈ চৰকাৰেনো কেনেকুৱা ভূমিকা লয় সেই বিষয়ে পঢ়িম। ব'লাচোন ছাত্ৰ-ছাত্ৰীসকল পাঠটি আৰম্ভ কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে জানা মানৱ সম্পদ উন্নয়ন হোৱাটো দেশ এখনৰ বাবে অতি গুৰুত্বপূৰ্ণ। মানৱ সম্পদে দেশ এখনৰ উন্নয়নত সহায় কৰে। উন্নত দেশসমূহৰ মূল চালিকা শক্তি হৈছে উন্নত মানৱ সম্পদ। মানৱ সম্পদে দেশ এখনৰ উন্নয়নত যথেষ্টখিনি অৰিহণা যোগায় আৰু উন্নত দেশ এখনৰ মূল চালিকা শক্তিয়ে হৈছে মানৱ সম্পদ। মানৱ সম্পদ যেতিয়া এখন দেশত উন্নত নহয়, তেতিয়া সেই দেশখনৰ উন্নয়নৰ ক্ষেত্ৰত অগ্ৰগতি নহয়। কিন্তু ভাৰতত মানৱ সম্পদ বিকাশৰ সুযোগ পৰ্যাপ্ত নহয়। ভাৰতৰ সকলো লোকে নিজকে মানৱ সম্পদ হিচাপে গঢ়ি তুলিবলৈ পৰ্যাপ্ত সুবিধা নাপায়। কাৰণ জনসংখ্যাৰ হিচাপত আমাৰ দেশৰ উৎপাদন ব্যৱস্থা এতিয়াও সবল হৈ উঠা নাই, যাৰ ফলত আমাৰ ৰাষ্ট্ৰীয় আয়ৰ পৰিমাণ উন্নত দেশৰ তুলনাত বহু গুণে কম। কাৰণ আমাৰ ভাৰতবৰ্ষখন এখন বৃহৎ জনবহুল দেশ। ইয়াত বহুত জনসংখ্যা আছে আৰু জনসংখ্যাৰ হিচাপত আমাৰ দেশৰ উৎপাদন ব্যৱস্থা এতিয়াও সবল হৈ উঠা নাই। সেইকাৰণে আমাৰ দেশৰ যি ৰাষ্ট্ৰীয় আয় হয়, সেই ৰাষ্ট্ৰীয় আয় বাকী উন্নত দেশবোৰতকৈ বহু গুণে কম হোৱা দেখা যায়। প্ৰাকৃতিক সম্পদৰ লগতে উৎপাদনৰ বাবে দক্ষ জনশক্তিৰ প্ৰয়োজন। আমাৰ দেশত যদিও প্ৰাকৃতিক সম্পদ ভৰি আছে, কিন্তু সেই প্ৰাকৃতিক সম্পদসমূহৰ সৎব্যৱহাৰৰ বাবে দক্ষ জনশক্তিৰ প্ৰয়োজন হয়, মানে দক্ষ মানৱ সম্পদৰ প্ৰয়োজন হয়। গতিকে মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু আমাৰ দেশত মানৱ সম্পদ উন্নয়ন কৰিবলৈ এটা মন্ত্ৰালয় আছে। সেই মন্ত্ৰালয়টোৰ নাম হৈছে মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় আৰু এই মন্ত্ৰালয়টোৱে মানৱ সম্পদ উন্নত কৰিবলৈ বহু ধৰণে চেষ্টা কৰে আৰু তেওঁলোকৰ ভূমিকা বহুত বেছি হয়। চৰকাৰৰ ভিন্নমুখী প্ৰচেষ্টাৰ সত্ত্বেও আমাৰ দেশত মানৱ সম্পদ উন্নয়নৰ দিশটো ঠন ধৰি উঠিব পৰা নাই। চৰকাৰে বহুতো ভিন্নমুখী প্ৰচেষ্টা লৈছে, কিন্তু আমাৰ দেশত এতিয়াও মানৱ সম্পদৰ উন্নয়নৰ দিশটো সবল হৈ উঠিব পৰা নাই। বিভিন্ন কাৰকে ইয়াত বাধা হিচাপে থিয় দিছে। মানৱ সম্পদ উন্নয়নত বিভিন্ন কাৰকে বাধা হিচাপে থিয় দিছে। সেই কাৰকবোৰনো কি কি? আহাচোন পঢ়ো। মানৱ সম্পদ উন্নয়নৰ অসুবিধা বা মানৱ সম্পদ উন্নয়নত যিবোৰ কাৰকে বাধা হিচাপে থিয় দিছে, সেইবোৰ হ'ল অধিক জনসংখ্যা। আমাৰ ভাৰতবৰ্ষখন অধিক জনবহুল দেশ। ইয়াত বহুত জনসংখ্যা আছে আৰু অধিক জনসংখ্যাই মানৱ সম্পদ উন্নয়নত বাধাৰ সৃষ্টি কৰে। তাৰ পিছত আহিলে মূলধনৰ অভাৱ, নিৰক্ষৰতা, দৰিদ্ৰতা, অন্ধবিশ্বাস, বিষমতা আৰু অসমতা। এই কেইটা কাৰকে মানৱ সম্পদ উন্নয়নত বাধাৰ সৃষ্টি কৰে। এতিয়া আমি প্ৰথমটো কাৰকৰ বিষয়ে পঢ়ো আহা। প্ৰথমটো কাৰক হৈছে অধিক জনসংখ্যা। আমি সকলোৱে জানো ভাৰতৰ জনসংখ্যা অতি বেছি। অধিক জনসংখ্যাই আমাৰ দেশৰ উন্নয়নত যথেষ্ট বাধাৰ সৃষ্টি কৰিছে। সীমিত আয়ৰ বাবে শিক্ষা আৰু সুবিধা প্ৰদান কৰাত অসুবিধা হয়। আমাৰ দেশত যিহেতু জনসংখ্যা বহুত বেছি, চৰকাৰৰ যিখিনি সীমিত আয় হয় বা দেশখনৰ যিখিনি সীমিত আয় হয়, সেই সীমিত আয়েৰে সকলোকে শিক্ষা বা আন সুবিধা দিব নোৱাৰে। মানৱ সম্পদ উন্নয়নৰ বাবে জনসংখ্যা নিয়ন্ত্ৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ। এখন দেশৰ মানৱ সম্পদ উন্নয়ন কৰিবলৈ আমি সেই দেশখনৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰিব লাগিব। আমাৰ ভাৰততো আমি জনসংখ্যা নিয়ন্ত্ৰণ কৰিলেহে আমাৰ মানৱ সম্পদ উন্নয়ন হ'ব। জানি থওঁ আহা, 2011 চনৰ লোক গণনা মতে অসমৰ মুঠ জনসংখ্যা আছিল 3,11,69,272।
আমাৰ অসমতো 3,11,69,272 জন মানুহে বাস কৰে। এতিয়া পঢ়ো আহা দ্বিতীয়টো কাৰক মূলধন বা পুঁজিৰ অভাৱ। মানৱ সম্পদ বিকাশৰ বাবে মূল কাৰক হৈছে শিক্ষা, স্বাস্থ্য, অন্যান্য পৌৰ সুবিধাৰ ব্যৱস্থা। মানৱ সম্পদ বিকাশৰ আন এটা কাৰক হৈছে মূলধন আৰু পুঁজিৰ অভাৱ। আৰু মানৱ সম্পদ বিকাশৰ বাবে আমি কি সুবিধা দিব লাগে? আমি দিব লাগে শিক্ষা, স্বাস্থ্য আৰু অন্যান্য পৌৰ সুবিধাসমূহ। এইবোৰ যেতিয়া মানুহে সহজতে লাভ কৰিব তেতিয়া মানুহৰ উৎপাদনশীলতা বাঢ়িব, লগতে মানৱ সম্পদৰো বিকাশ হ'ব। প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়, কাৰিকৰী বৃত্তিমুখী শিক্ষা প্ৰতিষ্ঠান, হস্পিটাল, খোৱা পানী প্ৰকল্প, উন্নত ৰাস্তা ঘাট, দলং, নলা নৰ্দমা আদি ব্যৱস্থা মানৱ সম্পদ উন্নয়নৰ অত্যন্ত প্ৰয়োজনীয়। আমি মানৱ সম্পদ বিকাশ কৰিবলৈ হ'লে প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্তলৈ শিক্ষা, লগতে কাৰিকৰী আৰু বৃত্তিমুখী শিক্ষা প্ৰতিষ্ঠান, হস্পিটাল, খোৱা পানী প্ৰকল্প, উন্নত মানৰ ৰাস্তা ঘাট, দলং আদি নিৰ্মাণ কৰি মানৱ সম্পদ উন্নয়ন কৰিব লাগিব। কিন্তু গ্ৰাম্যাঞ্চলত মূলধনৰ নাটনিৰ বাবে এই সুবিধাসমূহ সীমিত। কিন্তু আমাৰ যিবোৰ গাঁও আছে সেইবোৰত এই সুবিধাসমূহ সীমিত হয়, কাৰণ আমাৰ দেশত মূলধনৰ অভাৱ হয়। এতিয়া আমি 3 নম্বৰ কাৰকটোলৈ আহোঁ, সেইটো হৈছে দৰিদ্ৰতা। দৰিদ্ৰতাৰ বাবে বহুতেই শাৰীৰিক আৰু মানসিকভাৱে সবল হৈ থাকিব পৰা নাই। আমাৰ দেশত যিহেতু জনসংখ্যা বহুত বেছি, লগতে মূলধনৰ নাটনি হয়, সেইবাবে আমাৰ দেশত দৰিদ্ৰতাৰ সমস্যাই সৃষ্টি কৰে। আৰু দৰিদ্ৰতা সমস্যাই বহুতকে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰি ৰাখিবলৈ বাধা জন্মায়। শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে ক্ৰমে পুষ্টিকৰ খাদ্য, শিক্ষাৰ প্ৰয়োজন হয়। মানুহৰ শাৰীৰিক বিকাশৰ বাবে পুষ্টিকৰ খাদ্য, লগতে বিশুদ্ধ খোৱা পানীৰ প্ৰয়োজন হয়। লগতে মানসিক বিকাশৰ বাবে শিক্ষাৰ প্ৰয়োজন হয়, যাৰ অভাৱে আমাৰ দেশৰ লোকসকলক জুৰুলা কৰি আহিছে। আমাৰ দেশৰ সকলো লোকে পৰ্যাপ্ত পৰিমাণে পুষ্টিকৰ খাদ্য আৰু শিক্ষা পোৱা নাই, আৰু সেইবাবে তেওঁলোকক ইয়াৰ অভাৱে জুৰুলা কৰি আহিছে। ফলস্বৰূপে তেওঁলোকে আত্মমৰ্যাদা হেৰুৱাব লগা হয় আৰু নিজকে এই অৱস্থাৰ পৰা উন্নত কৰাৰ মানসিকতা হেৰুৱায়। আৰু এই যি অভাৱ, খাদ্য বস্তুৰ হওক বা শিক্ষাৰ হওক, এই অভাৱে তেওঁলোকৰ আত্মমৰ্যাদা হেৰুৱাই পেলায়, আৰু তেওঁলোকে সেই দৰিদ্ৰতা অৱস্থাৰ পৰা নিজকে উঠাই আনিবলৈ বা উন্নত কৰাৰ মানসিকতা তেওঁলোকৰ নাথাকে। এতিয়া আমি পঢ়ো আহা চতুৰ্থটো কাৰক নিৰক্ষৰতা। আমাৰ দেশত প্ৰায় 26% জনসংখ্যা নিৰক্ষৰ হয়। নিৰক্ষৰ মানে হৈছে যিসকল লোকে পঢ়িব লিখিব নাজানে, আৰু আমাৰ দেশৰ প্ৰায় 26% লোক নিৰক্ষৰ হোৱা দেখা যায়। নিৰক্ষৰতাৰ বিকাশ, জ্ঞান, উপযুক্ততা, দক্ষতা, কাৰিকৰী কুশলতা আদি বৃদ্ধিত বাধা দিয়ে। নিৰক্ষৰতাই বিকাশ, জ্ঞান, কাৰিকৰী দক্ষতা বা উপযুক্ততা আদি বৃদ্ধি হোৱাত মানুহক বাধা দিয়ে। নিৰক্ষৰ লোকে কোনো কাম সঠিকভাৱে কৰিবলৈ সফল নহয়। এইদৰে ই মানৱ সম্পদৰ বিকাশত বাধা হিচাপে কাম কৰে, আৰু নিৰক্ষৰতাই মানৱ সম্পদৰ বিকাশত বাধা হিচাপে কাম কৰা দেখা যায়। নিৰক্ষৰ লোকক সহজে শোষণ কৰিব পাৰি, সেয়েহে আৰ্থ-সামাজিক বৈষম্য বৃদ্ধি পায়। আৰু যিবোৰ লোক নিৰক্ষৰ হয় তেওঁলোকক আন লোকসকলে সহজে শোষণ কৰিব পাৰে। সেইবাবে সেই লোককেইজনৰ মাজত বা সেই সমাজ দুখনৰ মাজত আৰ্থ-সামাজিক বৈষম্য বৃদ্ধি পোৱা পৰিলক্ষিত হয়। এতিয়া আমি পঢ়ো আহা আন এটি কাৰক অন্ধবিশ্বাস। মানৱ সম্পদৰ বিকাশৰ উল্লেখযোগ্য অন্তৰায় হৈছে অন্ধবিশ্বাস। আমাৰ মানৱ সম্পদ বিকাশৰ এটি উল্লেখযোগ্য অন্তৰায় হৈছে অন্ধবিশ্বাস। অন্ধবিশ্বাসৰ ফলত মানুহে বহুতো নকৰিবলগীয়া কাম কৰা দেখা যায়। বৈজ্ঞানিক উন্নতিৰ পাছতো অন্ধবিশ্বাস অব্যাহত আছে। বৈজ্ঞানিক উন্নতিৰ পিছতো আমাৰ সমাজত এতিয়াও অন্ধবিশ্বাস হৈ আছে।
শিক্ষিত আৰু অশিক্ষিত বহু লোকে এতিয়াও অন্ধবিশ্বাসৰ বলি হয়। এনেকুৱা নহয় যে অকল অশিক্ষিত লোকেহে অন্ধবিশ্বাসৰ বলি হয়। বহুতো শিক্ষিত লোকে অন্ধবিশ্বাসৰ বলি হোৱা দেখা যায়। অন্ধবিশ্বাসৰ দ্বাৰা মানুহে বহুতো অনৈতিক কাৰ্য সম্পাদন কৰে। ইয়াৰ ফলত মানৱ সম্পদ হিচাপে বিকশিত হ'ব নোৱাৰে আৰু যিসকল মানুহৰ অন্ধবিশ্বাস থাকে তেওঁলোকে মানৱ সম্পদ হিচাপে বিকশিত হ'ব নোৱাৰে। আৰু আমাৰ অসমতো তেনেকে বহুত অন্ধবিশ্বাস আছে। তাৰ ভিতৰত এটা উল্লেখযোগ্য অন্ধবিশ্বাস হ'ল ডাইনী হত্যা। অসমত ডাইনী হত্যাৰ প্ৰচলন আছে। এই অন্ধবিশ্বাসে এই ক্ষতিকাৰক প্ৰথাক ইন্ধন যোগায় আৰু অন্ধবিশ্বাসৰ ফলতহে আমাৰ অসমত ডাইনী হত্যা হয়। আৰু এইগৰাকী হৈছে ডাইনী হত্যাৰ বিৰুদ্ধে কাম কৰি যোৱা এগৰাকী বিশিষ্ট মহিলা। এওঁৰ নাম হৈছে বিৰুবালা ৰাভা। আমাৰ সমাজত ডাইনী হত্যা এও বাধা দিবলৈ চেষ্টা কৰিছিল। এতিয়াও আমাৰ সমাজত ডাইনী হত্যা কিছু ঠাইত প্ৰচলন আছে। এতিয়া আমি পঢ়ো আহা আন এটা কাৰক বিষমতা। বিভিন্ন ধৰণৰ বিষমতাই মানৱ সম্পদৰ বিকাশত বাধাৰ সৃষ্টি কৰে। বিভিন্ন ধৰণৰ বিষমতাই মানৱ সম্পদৰ বিকাশত বাধাৰ সৃষ্টি কৰি আহিছে। ভাৰত এখন সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ বা ভাৰত বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ, কিন্তু এতিয়াও বিষমতা অব্যাহত আছে। ভাৰত এখন সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ, কিন্তু এই দেশখনতো বিষমতা আছে। এই বিষমতাসমূহ হৈছে ধৰ্মীয়, ভাষিক, জাতিগত, লিংগ, আঞ্চলিক বিষমতাই অগ্ৰগতি লেহেমীয়া কৰিছে। আমাৰ ভাৰতত ধৰ্মীয়, জাতিগত, লিংগৰ ক্ষেত্ৰত বা ভাষাৰ ক্ষেত্ৰত বিষমতা আছে। এই সকলোবোৰ বিষমতাই মানৱ সম্পদ উন্নয়নত বাধাৰ সৃষ্টি কৰিছে। মানৱ সম্পদ উন্নয়নৰ অগ্ৰগতিৰ পথ লেহেমীয়া কৰিছে। ছাত্ৰ-ছাত্ৰীসকল, এই পাঠটিৰ এই অংশটিত আমি মানৱ সম্পদৰ উন্নয়নৰ অসুবিধাসমূহ পঢ়িলোঁ। এতিয়া তোমালোকৰ কাৰণে দুটা প্ৰশ্ন আনিছোঁ, সেইকেইটা কৰোঁ আহা। প্ৰথম প্ৰশ্নটো হ'ল ভাৰতৰ কিমান শতাংশ লোক নিৰক্ষৰ? ভাৰতৰ কিমান শতাংশ লোক নিৰক্ষৰ হয়? ভাৰতৰ 26% লোক নিৰক্ষৰ হয়। এতিয়া আমি দ্বিতীয় প্ৰশ্নটোলৈ আহোঁ। শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে কিহৰ প্ৰয়োজন হয়? শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে এজন ব্যক্তিক কিহৰ প্ৰয়োজন হয়? পুষ্টিকৰ খাদ্য আৰু উপযুক্ত শিক্ষা। শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে এজন ব্যক্তিক প্ৰয়োজন হয় পুষ্টিকৰ আৰু উপযুক্ত শিক্ষা। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছোঁ এই পাঠটি তোমালোকে বুজি পালা। এতিয়া তোমালোকক এৰিছোঁ। ধন্যবাদ।